এইটো হৈছে নেক্সট পাৰ্ট। আহিয়ে আমি টিকেট কাটি ল'লোঁ। এইফালে আহিলোঁ অন্য এখন ৰিজৰ্টত পানী চুইমিং কৰিম। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পাইছেই চাগে যে আমি ফুৰিবলৈ গৈছিলোঁ আৰু এতিয়া আহি পালোহি অন্য এখন ৰিজৰ্ট। ফাৰ্ষ্ট আমি গৈছিলোঁ 7KM ৰিজৰ্ট, এতিয়া আহি পালোহি আমি টুংটাও ৰিজৰ্ট। ইখন ৰিজৰ্টৰ পৰা সিখন ৰিজৰ্ট বৰ এটা বেছি দূৰ নহয়। আমি সিখন ৰিজৰ্টৰ পৰা যিভাগে আছিলোঁ সেইভাগেই গুচি আহিলোঁ, কাৰণ কেলৈ গোটেইকেইখন যিহেতু পানীৰ ৰিজৰ্ট হয় আৰু ইয়াতো আহি পানীয়ে খচিব লাগিব, সেইকাৰণে আমি কাপোৰ চেঞ্জ নকৰিলোঁ। মোৰ আগৰ ভিডিঅ'টোত যোনখন ৰিভাৰ দেখিছিলে সেই একেইখনেই ৰিভাৰ হয় আৰু এই ৰিভাৰখনৰ নাম হৈছে নোৱা দিহিং ৰিভাৰ আৰু ইয়াৰ সোঁত আপোনালোকক শুনোৱাই দিছোঁ ৰ'ব। আহিয়ে ভিউবোৰ দেখি মনটো মুহি পেলালে। মানে ইমানেই ধুনীয়া ডেক'ৰেশ্যন, ইমান ধুনীয়া মেইনটেনেঞ্চ কৰি ৰাখিছে, অকণমানো লেতেৰা এটা পৰিৱেশ নাই, এটা পানীৰ বটল নাই, এটা পেকেট নাই, বহুত ধুনীয়াকৈ চাফা পৰিষ্কাৰ কৰি ৰাখিছে। ইমান ধুনীয়া এটা মনোমোহা প্ৰাকৃতিক পৰিৱেশ নহয়, আপোনালোকে গৈ কিন্তু বিৰাট ভাল পাব। যিসকলে গৈছে তেওঁলোকেতো জানেই, মই আকৌ সাঁতুৰিব নাজানো, সেইকাৰণে পানীখিনি পাই দেখিছেনে কিদৰে ভেকুলী নিচিনা জঁপিয়াই ফুৰিছোঁ। মানে মনটোতে লাগিছে আৰু আজি মোক কোনে পায়। ইয়াতে আকৌ কথা এটা কওঁ, আপোনালোকে যদি ইয়াত এণ্ট্ৰি কৰে তেনেহ'লে বাহিৰা একো বস্তু সোমাবলৈ কাৰণে নিদিয়ে। ৰ'ব, ফুৰা খতম হোৱা নাই, আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই।